নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ আপোনালোকৰ মাজলৈ আৰু বিহুৰ আগতে আমি চেল দি আছিলোঁ বিহুৰ পিছত আৰু ভিডিঅ' দিয়া নাই আজি হ'ব আমাৰ প্ৰথম ভিডিঅ' বিহুৰ পিছত আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে শেষলৈকে চাব আৰু এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব তো নতুন কালেকশ্যন লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ আপোনালোকৰ বিহু বাৰু কেনেকৈ গ'ল ক'বচোন আমাক জনাবচোন আমাৰ কমেণ্টত লিখিব আমাৰ বিহু ঠিকে থাকে গ'ল আৰু বিহু এবাৰ খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ সেয়েহে ভিডিঅ' আগনবঢ়ালোঁ সম্পূৰ্ণ এটা সপ্তাহ ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ আপোনালোকৰ কাৰণে বিহুত ফুৰি মেলি খাই বৈ শেষ কৰিহে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি প্ৰথমে আৰম্ভ কৰিম পকোৱা সূতাৰ গামোচাৰে ভিডিঅ'টো চাওক প্ৰথমে এনেকৈ পকোৱা সূতাৰ গামোচা লৈ আহিছোঁ আপোনালোকৰ কাৰণে যিহেতু পকোৱা সূতাৰ গামোচা বিহুৰ কাৰণে বহুতে সংগ্ৰহ কৰিলে আমাৰ পৰা পকোৱা সূতাৰ গামোচা আৰু এতিয়া আকৌ নতুন ষ্টক আহিছে পকোৱা সূতাৰ গামোচা আপোনালোকে ল'ব পাৰিব এইবিলাক বিহু মেলাৰ কাৰণেও ল'ব পাৰিব আপোনালোকে যিমান পিচ লয় সিমান পিছে ল'ব পাৰিব ষ্টক আছে এতিয়া পুৰা ষ্টক আছে আপোনালোকে সৰহকৈ ল'ব পাৰিব বিহুৰ আগতে বহুতে দুখ কৰিছিলে ষ্টক নথকাৰ কাৰণে আৰু বহুতকে যোগান ধৰিব পৰা নাছিলোঁ কিন্তু বৰ্তমান ষ্টক আহি গৈছে আপোনালোকে যিমান পিচ লাগে সিমান পিচ আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আৰু এইবিলাক গামোচা আপোনালোকে মান ধৰিবৰ কাৰণে বা কাৰোবাক গিফ্ট কৰিবৰ কাৰণে আপোনালোকে এইবিলাক গামোচা ল'ব পাৰে যদি আপোনাৰ ঘৰলৈ এজন অতিথি আহিছে আপুনি মানুহজনক একো দিব পৰা নাই কিন্তু যদি আপুনি এখন পকোৱা সূতাৰ গামোচা সেই মানুহজনক যাচে আমাৰ কাৰণে সেইটোৱে যথেষ্ট হয় নহয় কওকচোন আমাৰ অসমীয়া সমাজত গামোচাখনৰ বহুতেই প্ৰচলিত আৰু গামোচাখন সকলোৱে ভাল পায় আৰু এইখন চাওক পকোৱা সূতাৰ গামোচা এনেকৈ এইটো ফুলৰ ডিজাইন এইটো হ'ব ইয়াৰ আগত মই দেখাই আছোঁ বাৰু প্ৰতিটো ভিডিঅ'তে দেখাই আছোঁ ফুলৰ ডিজাইনবিলাক এনেকুৱাই হ'ব আপোনালোকে আমাৰ পৰা 5 পিচ পেয়াৰ কৰি ল'ব লাগিব এই গামোচাবিলাক আমি ফুলবিলাক আমাৰ ফালৰ পৰা চিলেক্ট কৰি দিম আৰু ওৱান চাইডে ফুল থকা গামোচা হ'ব ওৱান চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে পিয়'ৰ পকোৱা সূতাৰ গামোচা এইবিলাক শালত বোৱা গামোচা আৰু এইটো এটা আছে ফুলৰ ডিজাইন ল'ব পাৰিব মাত্ৰ 200 ৰুপিজ ওৱান পিচ ল'ব পাৰিব অনলি 200 ৰুপিজ 200 টকা ল'ব পাৰিব এইটো এটা ফুলৰ ডিজাইন চাওক এইটো এটা ফুলৰ ডিজাইন খুবেই ধুনীয়াকৈ কৰা হৈছে আৰু এইবিলাক গামোচা আপোনালোকে মুখ হাত মচিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব এইবিলাকত ঊল মিক্স নাই আপোনালোকে দেখে পানীয়ে পকোৱা সূতাৰ হ'ব খুব ভাল পাব ব্যৱহাৰ কৰি আৰু এইটো এটা আছে চাওক ফুলৰ ডিজাইন এইটো ধৰিব পাৰিছেনে আপোনালোকে 5 পিচ পেয়াৰ কৰি আমাৰ পৰা সংগ্ৰহ কৰিব লাগিব এইবিলাক গামোচা পাৰ পিছৰ দাম হ'ব 200 ৰুপিজ 200 টকা আৰু এইটো এটা আছে ফুলৰ ডিজাইন চাওক সেইটো ইয়াৰ আগত মই দেখাই আছোঁ সকলোকে দেখাই আছোঁ সকলোৱে ভাল পাইছে গামোচাসমূহ লৈ আৰু ধুনীয়াকৈ মোক ৰিপ্লাই দিছে হোৱাটছআপত মেছেজ কৰিছে কাপোৰ পাই ভাল পাইছোঁ বুলি খুব ভাল লাগে আপোনালোকৰ তেনেধৰণৰ যদি ৰিপ্লাই পাওঁ খুব ভাল লাগে আপোনালোকৰ তেনেকুৱা ধৰণৰ যদি মেছেজ পাওঁ আৰু আপোনালোকে যিসকলে আমাৰ লগত পাৰ্চেছ কৰিছে সকলোৱে জনাবচোন মোক আমাৰ লগত পাৰ্চেছ কৰি কেনেকুৱা লাগিছে বা আমাৰ কাপোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এইখন চাওক গামোচা এইটো এটা ডিজাইন আছে চাওক এনেকৈ জাপি ঢোল এইখিনি কৰি দিয়া হৈছে আৰু ওৱান চাইড গামোচা ডিজাইন এইকেইটা দেখাই দিলোঁ আৰু বোথ চাইড গামোচাও আছে মানে দুইফালে ফুল লগা গামোচা পকোৱা সূতাৰে হ'ব খুব ধুনীয়া কোৱালিটি হয় ইয়াৰে ফুলৰ ডিজাইন দুটাত পাব অনলি দুটাত আছে আৰু এইটো এটা আছে ফুলৰ ডিজাইন চাওক মানে এই গামোচাখনত কি হৈছে আপোনালোকে এনেকৈ দুটা চাইডত ফুল কৰি দিয়া হৈছে এইটো চাইডেও আছে আৰু এইটো চাইডেও আছে আৰু মাজত বুটা নাই এনেকুৱা চিম্পল হ'ব আৰু এই গামোচাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা মাত্ৰ 250 টকা ল'ব পাৰিব 250 টকা আৰু আছে এটা ফুলৰ ডিজাইন এইটো খুব ধুনীয়া চাওকচোন ফুলৰ ডিজাইনটো কিমান ধুনীয়া হয় চাওক আপোনালোকে ফুলৰ চাইজো বহুত ডাঙৰ হয় আৰু গামোচাখনৰ চাইজো আহল বহল হয় খুব ধুনীয়া আহল বহল এইবিলাক আপোনালোকে ঘৰতো ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকক ঘৰলৈ এখন নতুন গাড়ী আনিছে বা আপোনালোকৰ কোনোবা নহা এজন আলহী আহিছে আপোনালোকে এনেকুৱা ধৰণৰ এখন গামোচা আগবঢ়াই দিব পাৰে আৰু খুবেই ধুনীয়া ল'ব পাৰিব মাত্ৰ 250 দুফালে ফুল লগা এখন যিখন গামোচা আপোনালোকে ল'ব পাৰিব 250 টকা আৰু এফালে ফুল লগা যিখন গামোচা সেইখন ল'ব পাৰিব অনলি 200 টকা 200 ৰুপিছত ল'ব পাৰিব তাৰপিছত দেখাম চেমিনুনি চাদৰ অৰেঞ্জ কালাৰ পাৰীত লৈ আহিছোঁ চাওক প্ৰথমে মোক বিচাৰি আছিলে বহুতে বিহুৰ আগত অহা নাছিল বিহুৰ পিছত পাইছোঁ এইখিনি নতুন কালেকশ্যন লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ নতুন কালেকশ্যন ভিডিঅ'টো স্কিপ নকৰাকৈ সেয়েহে আপোনালোকে শেষলৈকে চাই থাকক আৰু খুব ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে মিচিং পদ্মিনী কাপোৰো লৈ আহিছোঁ নতুন কালেকশ্যন চাওক এখন চেমিনুনি চাদৰ অৰেঞ্জ কালাৰ পাৰীত হ'ব আৰু গোটেই চাদৰখনৰ কামখিনি এনেকৈ অৰেঞ্জ কালাৰতে কৰা হৈছে খুব ধুনীয়া আহল বহল হয় এখন মাজত মই দেখাই দিছোঁ চাওক এইটো হ'ব আচলৰ আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1250 1250 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেডত চাওক এইখন
চেমিনুনি চাদৰ মানে বহুতে বুজি নাপায় চেমিনুনি চাদৰ হৈছে আপোনালোকে বাণীত পিয়ৰ নুনি বোৱা হয় আৰু দীঘত পটবিনি সূতা বোৱা হৈছে আৰু এইখন ৰেড পাৰিত হ'ব আৰু আচলৰ ডিজাইনটো চাওক খুব ধুনীয়াকৈ এনেকৈ ডাঙৰকৈ কৰা হৈছে চাওকচোন মই ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত আৰু গোটেই চাদৰখনতে চাওক এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে খুবেই ধুনীয়া হয় খুবেই ধুনীয়া এইখন চাদৰ ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন আছে ৰেড পাৰি তেনেকৈ চাওক আৰু চিম্পল হয় খুবেই ডিজাইনটো চাওকচোন কিন্তু গৰ্জিয়াছ খুব ধুনীয়া হয় আৰু ৰেড পাৰিত হ'ব পাৰিটো অকণমান ডাঙৰকৈ কৰা হৈছে ভাল লাগিব আপোনালোকে বিহুৰ বতৰত এইবিলাক এতিয়া পিন্ধিব পাৰে বিহু যিহেতু শেষ হোৱা নাই আমাৰ অসমীয়া বিহু বুলি ক'লে গোটেই বহাগৰ মাহটোৱে বিহু হয় আৰু এইবিলাক যিকোনো এখন চিংগল মেখেলা মুগা মেখেলাৰ লগত আপোনালোকে পাটৰ মেখেলাৰ লগত পিন্ধিব পাৰে যিকোনো ধৰণৰ মেখেলাৰ লগতে পিন্ধিব পাৰে খুবেই ধুনীয়া হয় চাওক এখন মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে ক্ৰছকৈ কৰি দিয়া হৈছে আৰু এইটো আচলৰ ডিজাইন হ'ব ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুবেই কম দামত দি থকা হৈছে এইবিলাক চাদৰ আপোনালোকে মাৰ্কেটত কিনিবলৈ গ'লে বহুত দামত কিনিব লাগে আপোনালোকে 1500 1600 1800 টকালৈকে শুনিছোঁ মই এইবিলাক কাপোৰৰ দাম চাদৰৰ দাম কিন্তু আপোনালোকে আমাৰ পৰা অনলি 1250 1250 টকা ল'ব পাৰিব আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এইখন চাদৰ এনেকৈ ব্লু আৰু অৰেঞ্জ কালাৰত কৰা হৈছে আৰু এই চাদৰখনৰ পাৰিটো চাওক অকণমান ডাৰ্ক অৰেঞ্জত কৰা হৈছে ৰেড নহয় কিন্তু ডাৰ্ক অৰেঞ্জ হয় এইটো খুব ধুনীয়া হয় খুব ভাল লাগিব আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে আৰু চাওক আৰু সকলোবিলাক কাপোৰৰে মোৰ ফটো মৰা নাই আপোনালোকে ভিডিঅ'টো ভালকৈ চাব সেয়েহে ভিডিঅ'টো ভালকৈ চাই আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰিব সকলোৰে মোক ফটো মৰা নাই আপোনালোকে সকলো বস্তুৰে ফটো বিচাৰিলে পটককৈ নাপাবও পাৰে বেয়া নাপাব কাৰণ মই দোকানত সকলো সময়তে নাথাকোঁ আৰু এইখন চাওক ব্লু কালাৰ পাৰিত হ'ব আচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছেনে খুব ধুনীয়া হয় আজি বহুত কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে যিহেতু বিহুৰ পিছত আমাৰ প্ৰথম ভিডিঅ' এইটো বহুত দিনৰ বিৰতিৰ পিছত আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ইয়াৰে মাজত চাওক এইখিনি এনেকৈ ডিজাইন কৰি দিয়া হৈছে এনেকুৱা পাৰি চাদৰ কিছুমানৰ ইউনিফৰ্মৰ কাৰণে সংগ্ৰহ কৰে এনেকুৱা পাৰিটো আৰু ভাল লাগিলে কাৰোবাৰ যদি প্ৰয়োজন হৈ আছে চেমিনুনি চাদৰ খুব বেছি ভাল পাব ইউনিফৰ্ম কৰি পিন্ধিও এইবিলাক আৰাম হ'ব গৰমত পিন্ধিবৰ কাৰণে ল'ব পাৰিব অনলি 1250 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অৰেঞ্জ কালাৰ পাৰিত এখন আছে চাওক এইটো অৰেঞ্জ কালাৰ অৰেঞ্জ আৰু ব্লেকত এনেকৈ কৰা হৈছে আৰু মাজত এনেকৈ গৰিয়লি কৰি দিয়া হৈছে সেইটো কথা মই আগৰ কেইখনত ক'বলৈ পাহৰি গৈছোঁ মাজত পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে চেমিনুনি চাদৰত এইবিলাক চাওক এনেকৈ ওচৰৰ পৰা দেখাই দিছোঁ ধৰিব পাৰিছেনে আৰু কোৱালিটি খুবেই ধুনীয়া হয় এইবিলাক আপোনালোকে আহল বহল হয় সকলো চাইজৰ মহিলাই পিন্ধিব পৰা চাদৰ এইবিলাক মাজৰ বুটাখিনি চাওক ব্লেক আৰু মাল্টি কালাৰত কৰা হৈছে ব্লেক নহয় অনলি মাল্টি কালাৰত কৰা হৈছে মাজৰ বুটাখিনি ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব এইখন অৰেঞ্জ কালাৰত হ'ব ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ ডাঙৰকৈ কৰা হৈছে আচলৰ ডিজাইনটো দেখিছেনে ধৰিব পাৰিছেনে কেমেৰাত খুব লাইট টাইপ আহিছে এনেকৈ আঁতৰৰ পৰা ধুনীয়া আহিছে কালাৰটো চাওক পাৰিটো চাওক কিমান ধুনীয়া মৰম লগা হয় আপোনালোকে মুগা মেখেলা এখনৰ লগত যদি এনেকুৱা কালাৰ ব্লাউজৰ লগত বা মুগা ব্লাউজৰ লগত আপোনালোকে পেয়াৰ কৰি পিন্ধে খুব ধুনীয়া লাগিব আৰু চাওক মাজৰ বুটাখিনি এনেকৈ অৰেঞ্জ কালাৰতে কৰা হৈছে চাৰিটাকৈ ঘনকৈ কৰা হৈছে খুব ধুনীয়া হয় আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক এইখন গ্ৰীণ কালাৰত আহিব গ্ৰীণ কালাৰ আচলৰ ডিজাইনটো চাওক খুব ধুনীয়া হয় ধৰিব পাৰিছেনে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ গ্ৰীণতে কৰা হৈছে ঘনকৈ এনেকৈ গ্ৰীণতে কৰা হৈছে আৰু ভাল লাগিলে অনলি 1250 1250 টকাত ল'ব পাৰিব তাৰপিছত পাব এখন ব্লেকত চাওক এইটো আচলৰ ডিজাইন এনেকুৱা হ'ব আৰু ঘনকৈ কৰা হৈছে বুটাৰ কামখিনি খুব ঘনকৈ কৰা হৈছে বুটাৰ কামখিনি আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন আহিব ৰাণী পিংক কালাৰত দেখিছেনে খুব ধুনীয়া হয় এইটো হৈছে আচলৰ ডিজাইনটো ধৰিব পাৰিছেনে আচলৰ ডিজাইনটো ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত ল'ব পাৰিব আৰু খুবেই এটা আনকমন কালাৰ আনিছোঁ আৰু সকলোৰে প্ৰয়োজন এই কালাৰটো সকলোৰে প্ৰয়োজন বুলি ভাবোঁ এই কালাৰটো বহুতে বিচাৰি দোকানত আহে কিন্তু ষ্টকত নাথাকে এই কালাৰটো ষ্টক আউট হৈ যায় আৰু আজিহে লৈ আহিব পাৰিছোঁ ইমান দিন ভিডিঅ' দি আছোঁ কিন্তু মই এনেকুৱা কালাৰ চাদৰ আপোনালোকক মই দেখুৱাবই পৰা নাই মাত্ৰ আজিহে আপোনালোকক দেখুৱাব পাৰিছোঁ এইখন চাদৰ কাৰণ এতিয়া ষ্টকত আছে আমাৰ কেইবা পিছো ষ্টকত আছে মুগা কালাৰ পাৰিৰ চাদৰ আৰু এই চাদৰখন নামতীসকলে নাম গাবৰ কাৰণে বিশেষকৈ নামতীসকলে বিচাৰা দেখা যায় এই চাদৰখন যিহেতু খুবেই চিম্পল আৰু এতিয়া ষ্টকত আহি গৈছে আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া মুগা কালাৰত হয় আৰু চেমি নুনি চাদৰ হ'ব এখন পিয়ৰ নুনি আৰু পিয়ৰ পদ্মিনী বাণীত আপোনালোকে
একে পিয়ৰ নুনি আৰু দীঘল পিয়ৰ পদ্মিনী সূতা বোৱা হৈছে ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত ৰেডত আছে ৰেড পাৰি চাদৰ যথেষ্ট ষ্টক আছে আপোনালোকে ল'ব পাৰিব যিমান পিছ লাগে সিমান পিছে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব চাওক আচলৰ ডিজাইনটো এইটো এনেকুৱা দেখিছেনে আৰু এইখিনি হৈছে মাজৰ বুটাখিনি এইখিনি মাজৰ বুটাখিনি ধৰিব পাৰিছেনে আৰু মাজত চাওক বুটাখিনি এনেকৈ ঘন ঘনকৈ কৰা হৈছে খুব ধুনীয়া হয় আৰু এটা আছে ৰেডৰ ডিজাইন এইটো বৰফি ডিজাইনত কৰা হৈছে আচলৰ ডিজাইনটো ধৰিব পাৰিছেনে খুব ধুনীয়াকৈ মই ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক ওচৰৰ পৰা চালি ধুনীয়াকৈ ধৰিব পাৰিব ডিজাইনটো চাওক কিমান ধুনীয়াকৈ ক্লিনকৈ কৰা হৈছে চাওকচোন আৰু এইখিনি হৈছে মাজৰ বুটাখিনি অনলি 1250 1250 টকা আৰু ব্লেকতো আছে তেনেকুৱা বৰফি বুটাৰ চাদৰ আৰু এইটো চাওক ব্লেকত ওচৰৰ পৰা দেখাই দিছোঁ ধৰিব পাৰিছেনে একেবাৰে কেমেৰা কিমান ওচৰৰ পৰা মই দেখাই দিছোঁ চাওক আৰু কোৱালিটি কিন্তু বহুত ধুনীয়া দেই আপোনালোকে কোৱালিটি বহুত ধুনীয়া পাব এইবিলাক পিন্ধিও খুব ভাল পাব এইবিলাক গৰমত পিন্ধা কাপোৰ এটা যেহেতু গৰম ছিজন আহি আছে গৰম পৰিছে আমাৰ ইয়াতো যথেষ্ট গৰম পৰিছে আপোনালোকৰ ফালে গৰম পৰিছে নে নাই জনাবচোন আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে অনলি 1250 1250 টকা আৰু ব্লেকৰ আৰু এটা ডিজাইন আছে এইটো এটা আছে ডিজাইন চাওক এইটো ষ্টক যথেষ্ট আছে আপোনালোকক মই বাছি বাছি মাত্ৰ কেইপিছমান লৈ আহিছোঁ দেখাবৰ কাৰণে আৰু আপোনালোকে যদি ওচৰৰ তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি আমাৰ দোকানলৈ আহিব ধুনীয়াকৈ চাই ল'ব কাপোৰবিলাক আৰু যদি আপোনালোকৰ আহিবলৈ অসুবিধা যিসকল আঁতৰৰ তেওঁলোকে আমাক অনলাইনত বুকিং কৰিব পাৰিব আমাৰ কাপোৰ আৰু ইণ্ডিয়াৰ সকলো জেগালৈকে আমি আমাৰ পাৰ্চেল পঠিয়াওঁ আপুনি ঘৰতে বহি কাপোৰযোৰ সুন্দৰকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম মিচিং পদ্মিনীৰ কাপোৰ খুব ধুনীয়া ধুনীয়া কালাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি আৰু নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু প্ৰথমে চাওক এইযোৰ মেজেণ্ডা কালাৰৰ কাপোৰ খুব ধুনীয়া হয় ব্লেকত ৰাণী পিংক বোৱা হৈছে খুব ধুনীয়া হৈছে কালাৰটো আৰু এই কাপোৰযোৰ ফিক্স বৰ্ডাৰৰ হ'ব চাওক আচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে দেখিছেনে খুব ধুনীয়া হয় আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 3000 ৰুপিছত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আৰু মেজেণ্ডা কালাৰৰ কাপোৰ খুবেই ধুনীয়া হয় দেখিবলৈ আৰু আপোনালোকে পিন্ধিলে এই কাপোৰযোৰ খুব ধুনীয়া লাগিব চাওকচোন কিমান ধুনীয়া হয় ডাৰ্ক কালাৰ কাপোৰ পিন্ধিলে এনেও সকলোকে ভালেই লাগে দেখিবৰ কাৰণে আৰু এইখন হ'ব ইয়াৰে মেখেলা পিয়ৰ পদ্মিনী সূতাৰ কাপোৰ এইবিলাক আমাৰ ধেমাজিত বোৱা কাপোৰ হয় ভাল লাগিলে ল'ব পাৰিব অনলি 3000 ৰুপিজ 3000 টকাত ল'ব পাৰিব আৰু এইবিলাক অফাৰ প্ৰাইচত দি থকা হৈছে একেবাৰে কম দামত দি থকা হৈছে আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচটো এনেকৈ এটা পাৰি থাকিব লাগে অনলি 3000ত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব খুব ধুনীয়া এটা কালাৰ দেখালোঁ প্ৰথমে আপোনালোকক আৰু তাৰপিছতো দেখাম এতিয়া সকলোৱে বিচাৰি থকা কাপোৰ পাৰ্পল কালাৰত মিচিং কাপোৰ এই কাপোৰযোৰ গেৰ থকা হ'ব মাজত গেৰ ডিজাইন কৰা হৈছে চাওক খুব ধুনীয়া কালাৰটো আৰু এইটো হ'ব ইয়াৰে আচলৰ ডিজাইন ব্ৰিঞ্জল কালাৰত হ'ব কাপোৰটো আৰু মাজত চাওক এনেকৈ ডিজাইন কৰি দিয়া হৈছে লগতে মাজত এটা ধুনীয়াকৈ গেৰ কৰি দিয়া হৈছে এইটো হৈছে ইয়াৰে গেৰ ডিজাইনটো দেখিছেনে আৰু এইখন হ'ব এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ এইটো এটা পাৰি থাকিব ব্লাউজৰ পিছত আৰু চাদৰখনত পাৰি নাথাকে যিহেতু গেৰ ডিজাইনৰ কাপোৰত সকলো ডিজাইনতে পাৰি দিয়া নহয় চাদৰখন হেভি হয় যিহেতু সেয়েহে আৰু এখন হ'ব ইয়াৰে মেখেলাখন চাওক মেখেলাখন কিমান ধুনীয়া হয় মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু ভাল লাগিলে একেবাৰে কম দাম অনলি 2800ত ল'ব পাৰিব 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম জাৰ্মানী ডিজাইনৰ জোৰা এইবিলাক পদ্মিনী সূতাৰ হয় জাৰ্মানী ডিজাইনৰ জোৰা খুবেই ধুনীয়া আচলটো এনেকৈ ব্লেক কালাৰ কেচ কৰি দিয়া হৈছে আৰু মাজত ডবোৱা কৰি দিয়া হৈছে এইকেইটা হ'ব এইটো হ'ব আচলৰ ডিজাইনটো এনেকৈ কেচ কৰি দিয়া হৈছে আৰু মাজত এইবিলাক চাওক মাজৰ ডবোৱাবিলাক ৰেড কালাৰত হ'ব এই কাপোৰযোৰ চেৰি ৰেড কালাৰত হ'ব এই কাপোৰযোৰ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন জাৰ্মানী ডিজাইনৰ জোৰা হয় জাৰ্মানী জোৰা হয় এইবিলাক মেখেলাখন ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ পাব ব্লাউজৰ পিচটো চিম্পল হ'ব আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি পাই যাব ব্লাউজ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব ভাল লাগিলে ল'ব পাৰিব অনলি 1800 ৰুপিজ 1800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক এইযোৰ গ্ৰীণ কালাৰৰ জোৰা পদ্মিনী
মিচিং পদ্মিনী হয় এই কাপোৰযোৰ আৰু আঁচলৰ ডিজাইনটো চাওক কিমান ধুনীয়া হেভিকৈ কৰা হৈছে চাওকচোন খুব ধুনীয়া হয় দেখিছেনে আৰু ইয়াৰ চাদৰখনৰ মাজত চাওক সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে খুবেই ধুনীয়া আঁচলৰ ডিজাইনটো কালাৰখিনি চাওকচোন কালাৰ কম্বিনেশ্যন কিমান ধুনীয়া লাগিছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন চাব এখন মেখেলাখন দেখিছেনে কিমান ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিছটো সিম্পল হ'ব এটা পাৰি থাকিব ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2800 ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব অলপ লাইট অৰেঞ্জ কালাৰৰ এযোৰ গেৰ ডিজাইনৰ কাপোৰ লৈ আহিছো আপোনালোকৰ কাৰণে যিসকলে অৰেঞ্জ কালাৰ ভাল পায় তেওঁলোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই কাপোৰযোৰৰ মাজত গেৰ থাকিব এইটো হ'ব ইয়াৰে আঁচলৰ ডিজাইন চাওকচোন আঁচলৰ ডিজাইনটো মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে খুবেই ধুনীয়া হয় আৰু এইখন চাদৰখন চাওক মই মেলি দেখাই দিছোঁ এইখন চাদৰখন মাজৰ গেৰটো এনেকুৱা হ'ব অকণমান ডাঙৰকৈ কৰি দিয়া হৈছে মাজৰ গেৰ সকলোৱে গেৰ ডিজাইন অৱশ্যে ভাল নাপায় আৰু যিসকলে গেৰ ডিজাইন ভাল পায় তেওঁলোকে কণ্টেক্ট কৰিব আমাৰ লগত আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব এইটো হ'ব ইয়াৰে আঁচলৰ ডিজাইন আৰু এইটো হ'ব ব্লাউজৰ পিছটো চিম্পুল হ'ব এটা পাৰি থাকিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওক এনেকৈ ওপৰলৈকে কাম কৰি দিয়া হৈছে আৰু পিওৰ পদ্মিনী সূতাত হ'ব এইবিলাক কাপোৰ আৰু ভাল লাগিলে অনলি 2800 ল'ব পাৰিব 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব জাৰ্মানী যোৰা এইযোৰ অৰেঞ্জ কালাৰত হ'ব কেছৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে ব্লেকত কৰা হৈছে আৰু ইয়াৰ লগতো আপোনালোকে সাইড পাৰি পাই যাব ব্লাউজৰ পিছ পাই যাব মেখেলা পাব আৰু এইখন হ'ব ইয়াৰে চাদৰখন মাজত এনেকৈ ডবোৱা কৰি দিয়া হৈছে অৰেঞ্জ কালাৰৰ হয় অকণমান লাইট হয় কেমেৰাত অকণমান ডাৰ্ক আহিছে অৰেঞ্জটো চাওক ডাইৰেক্ট কমলা কালাৰে হয় কাপোৰযোৰ আৰু এখন হ'ব ইয়াৰে মেখেলাখন আৰু এইবিলাক সিম্পল যোৰা আপোনালোকে যিকোনো সময়তে পিন্ধিব পাৰে এনেকুৱা এযোৰ যোৰা আৰু খুব ধুনীয়া লাগে এইবিলাক সিম্পলত হয় আৰু পদ্মিনী সূতাৰ কাপোৰ আপোনালোকে যিমান বছৰ পিন্ধে আপোনালোকে যিমান বছৰ পিন্ধিলেও কাপোৰ এইবিলাক আপোনালোকে বেয়া কৰিব নোৱাৰে খুব ধুনীয়া হয় আপোনালোকে ৰাফ ইউজ কৰিব পাৰে ধুনীয়াকৈ ধুই দিলেও ইস্ত্ৰি কৰাৰ কোনো প্ৰয়োজন নাথাকে এইবিলাক কাপোৰত আৰু এইকেইটা সাইড পাৰি লগতে ব্লাউজৰ পিছ সেয়েহে আপোনালোকে পদ্মিনী যোৰা সকলো অল টাইম আপোনালোকে এনেকুৱা পদ্মিনী যোৰা পিন্ধিব পাৰে তাৰপিছতে আহিব এইযোৰ ৰেডত হ'ব আৰু ইয়াৰে কেছৰ ডিজাইন চাওক এনেকৈ গ্ৰীণত আছে এইযোৰ চেৰি ৰেড হ'ব কালাৰটো ব্লাড ৰেড নহয় আৰু চাওক এইটো আঁচলৰ ডিজাইন এনেকৈ গ্ৰীণত কৰা হৈছে কাপোৰযোৰ দেখিছেনে যিসকলে অকণমান চিম্পুলত বিচাৰে কাপোৰ কেতিয়াবা অকণমান কম ৰেঞ্জত বিচাৰে অকণমান চিম্পুলত বিচাৰে সকলোৱে হেভি যোৰা এযোৰ পিন্ধিব নিবিচাৰে মিচিঙৰ আৰু এইযোৰ চাওক এনেকুৱা চিম্পুলত বিচাৰি থকাসকলে পিন্ধিব পাৰে এইখন মেখেলাখন দেখিছেনে কেছৰ কামখিনি খুব ধুনীয়া একদম ডাঠ পিচকৈ কৰা হৈছে আৰু লগতে পাব এইটো এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিছ ভাল লাগিলে ল'ব পাৰিব অনলি 1800 ৰুপিজ 1800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গ্ৰীণত আছে এযোৰ গেৰ ডিজাইনৰ পদ্মিনী যোৰা আৰু এই আঁচলৰ ডিজাইনটো চাওক কেনেকৈ কৰা হৈছে খুব ধুনীয়া হয় এযোৰ ডাৰ্ক গ্ৰীণত আছে আৰু মাজৰ গেৰ চাওক এইটো মাজৰ এইটো গেৰটো কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন কালাৰখিনি খুব ধুনীয়া লাগিছে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু এইকেইটা আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব লগতে পাব এখন মেখেলাখন দেখাই দিছোঁ আহল বহল হ'ব এইবিলাক চাওক আৰু মাটিশালৰ কাপোৰ ইমানো বহুত বেছি বহল আহল নহয় আপোনালোকে 40 পান্না বা 42 পান্না নিবিচাৰিব এইবিলাক যেহেতু মাটিশালত বোৱা হয় এইবিলাক নৰ্মেল সাইজৰ হয় সকলো মহিলাই পিন্ধিব পাৰে যিসকলে অভাৰ ৱেইট যিসকলৰ অভাৰ শকত তেওঁলোকে অকণমান কেতিয়াবা অসুবিধা পাবও পাৰে আৰু এইটো হ'ব ব্লাউজৰ পিছটোত এটা পাৰি থাকিব ভাল লাগিলে ল'ব পাৰিব অনলি 2800 ল'ব পাৰিব 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম ব্লেকত এযোৰ হেভি যোৰা হয় ব্লেকত আঁচলৰ ডিজাইনটো চাওক খুব ধুনীয়াকৈ কৰা হৈছে আঁচলৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়া হয় কাপোৰযোৰ চাওক বহুত ধুনীয়া হয় আৰু মাজৰ ডিজাইনখিনি চাওকচোন এনেকৈ কৰা হৈছে ব্লেকৰ মিচিং পদ্মিনী কাপোৰ খুবেই ধুনীয়া হয় বহুতেই ধুনীয়া হয় আৰু ইয়াৰ সাইড পাৰি কেইটা চাব কাপোৰযোৰ কিমান ধুনীয়া মাটি কালাৰ ৱৰ্কত কৰা হৈছে চাওকচোন এইকেইটা সাইড পাৰি কিমান ধুনীয়াকৈ কৰা হৈছে খুব ধুনীয়া হয় আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিছটো এটা পাৰি থাকিব সিম্পল হ'ব
আৰু এখন হ'ব ইয়াৰে মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰি দিয়া হৈছে চাওক আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব আজি কালেকশ্যনসমূহ ইমানেই আছিলে আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে কম দামত এযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰি পিন্ধিব পাৰে আৰু নতুন কালেকশ্যন লৈ আহিম আপোনালোকৰ মাজলৈ পুনৰ কণ্টিনিউ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আগতে যেনেকৈ ৰেগুলাৰ বেচিছত ভিডিঅ' দি থকা হৈছিলে তেনেকৈ পাব এতিয়া ভিডিঅ'সমূহ আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ সদায় চাই গৈ থাকিব আৰু আপোনালোকে জনাব আমাক কেনেকুৱা ধৰণৰ কাপোৰ চাব বিচাৰে তেওঁলোকৰ অৱশ্যে বহুতে মোক কৈছে কেনেকুৱা কাপোৰ চাব বিচাৰে তেওঁলোকৰ মতে মই আনিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকেও জনাব যিসকলে আৰু বেলেগ কালেকশ্যন চাব বিচাৰে তেওঁলোকেও জনাব বুলি আশা কৰিলোঁ পুনৰ লৈ আহিম নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আৰু নতুন কালেকশ্যন লৈ আহিম তাৰ আশাৰে সকলো ভালে থাকক আৰু সকলোৱে ৰঙালী বিহু সুন্দৰকৈ উপভোগ কৰক তাৰ আশাৰে আজি লৈ আহিছোঁ ধন্যবাদ